উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান আৰু ব্যয়সাধ্য উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাটকটীয়া দিছপুৰস্থিত GNRC হাস্পাতালৰ চৌহদত আজি 25 এপ্ৰিলত ক্ৰনিক সাবডিউভেল হেমাটমা আৰু নিউ ইণ্টাৰভেনশ্যন বিষয়ৰ ওপৰত দিনজোৰা কাৰ্যসূচীৰে এখন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আসাম। লাইভ ওয়ার্কশপ বুলি কয়। আমাৰ লাইভ ওয়ার্কশপৰ আমাৰ মেইন উদ্দেশ্য আছিলে ক্ৰনিক সাবডিউৰেল হেমাটমা। যদি আপোনাৰ ব্ৰেইনৰ ওপৰত মানে ব্ৰেইন পেৰেনকাইমাৰ ওপৰত স্কালৰ তলত যদি ব্লাড কালেকশ্যন হয়, সেই কালেকশ্যনৰ কাৰণে পেচেণ্টৰ ষ্ট্ৰোক হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ পেচেণ্ট আমি এম্বলাইজেশ্যন কৰি উইদাউট মানে চাৰ্জাৰী আমি তাৰ কালেকশ্যনৰ পৰিমাণ সৰু কৰি পেচেণ্টজন ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আজি যোনটো আমি লাইভ ৱৰ্কশ্বপ কৰিছোঁ, ডক্টৰ মানু ফ্ৰম স্পেইন, তেওঁ একচুৱেলি আমাক তেওঁলোকৰ তাতেও কেনেকুৱাকে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয়, তেওঁ তাতে এনেকুৱা লাইভ ৱৰ্কশ্বপ হৈ থাকে। আৰু ফাৰ্ষ্ট ইন ইণ্ডিয়া আমাৰ ক্ৰনিক সাবডিউৰেল হেমাটমা যোনটো আজিৰ আমাৰ ৱৰ্কশ্বপটো হৈছে, ফাৰ্ষ্ট টাইম হৈছে আমাৰ ইণ্ডিয়াত। ত' আমি ভাবিছোঁ যে এনেকুৱা ধৰণে আমি দেখাই এৱেৰ যদি কৰিব পাৰোঁ যে ইণ্টাৰভেনশ্যনৰ থ্ৰুদিও আমি বহুত ট্ৰিটমেণ্ট কৰিব পাৰোঁ। চ' সেইটোৰ কাৰণে আজি ৱৰ্কশ্বপটোৰ আমাৰ উদ্দেশ্য আছিলে। ষ্ট্ৰোক হ'লে আপুনি এটা চাইডে মুখখন বেকা হ'ব পাৰে বা হাতখন এটা চাইডে আপোনাৰ হাত বা ভৰি আপুনি খোজকাঢ়িব নোৱাৰিব, উইকনেছ হ'ব পাৰে বা স্পীচ প্ৰব্লেম হ'ব পাৰে। এণ্ড ইমিডিয়েটলি সময় নষ্ট নকৰাকৈ আপুনি হস্পিটেলত আহিব লাগে। আৰু এনেকুৱা এখন হস্পিটেলত আহিব লাগে য'ত ষ্ট্ৰোক ট্ৰিটমেণ্ট হয় আৰু এই ইণ্টাৰভেনশ্যন ট্ৰিটমেণ্ট হয়। কাৰণ ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি যোনটো ব্ৰাঞ্চ, এই ব্ৰাঞ্চত তাৰমানে কোনো কটা চিঙা নকৰাকে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। যদি নলী এডাল ব্লক হৈ গ'ল, পেচেণ্ট এজন এটা চাইডে দুৰ্বল হৈ গ'ল, তেতিয়া ইমিডিয়েটলি আহিলে আমি যিটো কাৰণত ব্লক হৈছে সেই কাৰণটো আমি ঠিক কৰিব পাৰোঁ। বেছি দেৰি হোৱা মানে ব্ৰেইনত যিটো ব্লাড ছাপ্লাই কমি যাব, ব্ৰেইনৰ নিউৰনছ বিলাক মৰি যাব, আৰু তাৰপিছত ডাঙৰ ষ্ট্ৰোক এটাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ পেচেণ্টজন যদি আমাৰ সময়মতে আহি পৰে। লাইফষ্টাইল চেঞ্জ কৰাটো বহুত দৰকাৰ। ষ্ট্ৰোক আপোনাৰ যদি লাইফষ্টাইল এটা বয়সৰ পিছত আফটাৰ 30 যদি আপুনি ডেইলি এক্সাৰচাইজ, খোৱা লোৱা যদি আপুনি হাই ইনটেক অফ অইলি থিংছ, মানে আপোনাৰ জাংক ফুড, আৰু কোনো এক্সাৰচাইজ নাই, আৰু ডায়েবেটিছ হৈছে, আপোনাৰ প্ৰেছাৰ হৈছে, তেনেহ'লে ষ্ট্ৰোকৰ পৰিমাণ বহুতখিনি বেছি বাঢ়ি যায় ষ্ট্ৰোক হোৱা। ত' সেনেকুৱা ধৰণৰ লাইফষ্টাইল আমি চেঞ্জ কৰিব লাগিব, তেতিয়াহে আমি ষ্ট্ৰোকৰ পৰা বাচি থাকিব পাৰিম।